কলেজলৈ আহিয়ে দুটা ক্লাছ কৰিয়ে বাৰু টোপনি আহিব লাগে। নমস্কাৰ, মোৰ নাম অয়ন আৰু মোৰ ঘৰ শিৱসাগৰত। কলেজৰ পৰা ক্লাছকেইটা কৰি আহিয়ে বাটত অলপমান ৰৈ বতৰটোলৈ চালোঁ। বতৰটো সেমেকা, তাতে অলপমান বৰষুণ দি আছে যিহেতু অলপ কিবা জ্বলা বস্তু খাবলৈ মন গ'ল। বৰষুণৰ বতৰত ঘুগুনি আৰু আলু চপ পিঁয়াজি খাব পালে সেই সোৱাদৰ জানো আন কিবা তুলনা আছে। ঘুগুনি আলু চপ খায়ে ঘৰলৈ বুলি ওলালোঁ। এইফালে চাওকচোন, বৰষুণৰ বতৰতো মাছমৰীয়াসকলে মাছ মাৰিবলৈ এৰা নাই। ঘৰ আহিয়ে কিবা অলপ খায়ে বৰষুণৰ বতৰ যিহেতু পানীও বাঢ়ি আছে, সেইকাৰণে দেউতাই ওচৰতে সৰুকৈ বান এখন পাতিছিল। ভাবিলোঁ বানখনকে চাই আহোঁ। বান চাব আহিয়েই এইফালে কি দেখিলোঁ চাওকচোন। ভাগ্য ভাল যে ধোঁৱা সাপটোৰ ওপৰত গছক যে নপৰিল। বানখনত যিমান মাছ লাগে তাৰ আধাটো সাপটোৱে খাই পেলায়। সাপটো মুকলি কৰি দি বানখনত কিমাননো মাছ লাগি আছে তাকে চালোঁ। আৰু এইফালে আমাৰ এই বলিয়াটোলৈ চাওকচোন।